Hello guys, good morning. Guys, this is Ayushman Goswami. Welcome back to my YouTube channel Ayushman Vlogs. এতিয়া জাষ্ট মই শুই উঠি আহিছোঁ সেইকাৰণে মানে অলপ দেখিছে মুখ চুকু বেয়া হৈ আছে পুৰা ফুলটা বেয়া হৈছে আৰু বন্ধুসকল মই প্ৰথম দাঁত চাত ঘঁহি আহি লওঁ তাৰপিছত আপোনালোকক দেখুৱাই আছোঁ কি কৰোঁ চাই লওক গাইছ ভিডিঅ'টো আপোনালোকে চাব ভালকৈ আজি কি হয় কি নহয় মই একো নাজানো একো প্লেন তেনেকৈ নাই দেওবাৰ বুলি সেইবুলি যি হওক নহওক চাওক কি কৰোঁ তেতিয়ালৈকে মই প্ৰথম দাঁত চাতবোৰ ঘঁহি মুখ চুক ধুই লওঁ তাৰপিছত আপোনালোকক লগ পাইছোঁ ৰ'ব আৰু গাইজ জাষ্ট দাঁত চাত ঘঁহি মেলি আহিলোঁ মুখ চুখ ধুলোঁ আৰু এতিয়া ভাবিছোঁ কি এতিয়া নিজৰ বাইককেইখন যিখন আছে ন সেইখন ধুই পেলাওঁ আৰু গাইজ বস্তু এখন আপোনালোক আছিল আজি 2 বছৰমানৰ মূৰত মই এই ষ্টেণ্ডডাল পাইছোঁ এই ট্ৰাইবডাল এইডাল মোৰ ফ্লিপকাৰ্টৰ পৰা 2 বছৰমান হ'ল কিনা মাৰ কাৰণে কিবা এটা কাৰণে কিনি দিছিলোঁ আৰু কেতিয়াবা থাকি গ'ল এইটো ইউজ কৰিবলৈ আজি ভাবিলোঁ কি এইটোকে অলপ ইউজ কৰিবলৈ আপোনালোকে দেখুৱাওঁ কেনেকুৱাহে বস্তুটো চাই থাকিব আপোনালোকক বস্তু এটা দেখুৱাই নাই ৰ'ব এইটো মোৰ ঘৰৰ কুকুৰ দেই গাইছ এইটো হৈছে মিকি ইয়াক মই কেতিয়াও ব্লগত লিওৱা নাই ঐ সি লাজ কৰিছে দেখিছেনে এই লাজ কেলৈ কৰিছ দেখুৱাই দে মানুহক ঐ মানুহক দেখুৱাই দে আকৌ তোৰ নামটো কৈ দে এতিয়া গাইছ বৰকৈ দেৰি কৰি নাথাকোঁ যিহেতু মোৰ বাইকখন অকণ ধুবলৈ আছিল আৰু চাইকেলখন অলপ পাৰিলে মই ধুবলৈ চেষ্টা এটা কৰিম এতিয়া ফাৰ্ষ্ট অফ অল নিজৰ বাইকখন ধুই লওঁগৈ আপোনালোকে চাই থাকক গাইছ বাইকখনৰ এই জেগাবোৰ অলপ লেতেৰা হৈ আছে এই গোটেই যিবোৰ জেগাবোৰ দেখিবলৈ পাইছে ন এই জেগাবোৰ লেতেৰা হৈ আছে তাৰপৰা মানে অকণ চাৰ্ফ দি পেলাই অকণ ধুব পাৰিলেহেঁতেন ভাল হ'লহেঁতেন ন ভিতৰবোৰ দেখিছে ফুল লেতেৰা হৈ গ'ল আৰু তাকে এতিয়া বাইকখন অলপ ধুব লাগিব তাৰপিছত ক'ল্ড ষ্টাৰ্ট কৰি পেলাই আমি অলপ ওলাই যাম ক'ৰবালৈ বুলি সেইটো নাজানো ক'লৈ ওলাই যাম পিছত ক'ৰবালৈ যাম চাই গ'ল গাইছ আৰু বন্ধুসকল প্লেনটো অলপ চেঞ্জ আহিল কি মই বাইকখন ইয়াত নধোঁ আমাৰ যিটো আগৰ ঘৰটো আছে যিটো বনাই আছে আপোনালোকক সেইটোও দেখুওৱা নাই তাতো বোলো আপোনালোকক দেখুৱাই দিম আৰু তাত মানে যিহেতু মানে আপোনাৰ পানী চিষ্টেমটো বেছি ভাল আছে সেইকাৰণে তাত গৈ পেলাই ধুম ব'লক গাইছ বাইকখন ক'ল্ড ষ্টাৰ্ট কৰি লওঁ আৰু গাইছ বস্তুটো গম পায়নে আমাৰ মিকিক লগ কৰিবলৈ কোন আহিছে ইয়াত টমি আহিছে আমাৰ ঘৰৰ ওচৰৰ কুকুৰ এইজনে ব'লক তেতিয়াহ'লে বাইক ষ্টাৰ্ট দি যাব লাগে আৰু গাইছ ক'ল্ড ষ্টাৰ্ট সিমান দেৰিকৈ কৰিব লাগে যিমানলৈকে আপোনালোকৰ আগৰ যিটো নৰ্মেল মাতটো যেতিয়া ওলাই নাযায় দেখিছে এতিয়া যিটো এটা নৰ্মেল মাত ওলাই আছে এতিয়া মানে পূৰা ফুল্লি ক'ল্ড ষ্টাৰ্ট হৈ গ'ল এতিয়া আমি লাহেকৈ অফ কৰিব পাৰোঁ আৰু গাইছ এতিয়া ব'লক তালৈকে যাওঁ দেখাই দিম আপোনালোকক চাই থাকক আৰু বন্ধুসকল এতিয়া মই বাইকখন ধুবলৈ ল'লোঁ আপোনাৰ আমাৰ নতুন ঘৰটোলৈ দেখিবলৈ পাইছে ফুল ৰেডি হৈ গ'লোঁ এতিয়া ডাইৰেক্ট বাইক চাইক ধুই পেলাই আমি ক'বলৈ এটা ধুনীয়া জেগাত ফুৰিবলৈ বুলি যাম আপোনালোকে দেখুৱাই থাকিম ক'লৈ যাম নট চিয়'ৰ ক'লৈ যাম কিন্তু যোৱাটো যাম চাই থাকক গাইছ
গেটখন খুলি লওঁ বাইক উলিয়াওঁ যাওঁ গাইছ বলক বন্ধুসকল সম্পূৰ্ণভাৱে দিলে আমি ঘৰলৈ পালোহি আপোনালোকে দেখিবলৈ পাইছে আমাৰ ঘৰ যিটো ঘৰ বুলি কৈছিলোঁ নিজৰ ঘৰ বনাই থকা এতিয়ালৈকে মই ব্লগত কেতিয়াও উলিওৱা নাছিলোঁ আজিকালি আৰু মোৰ লগত আৰু কোনোজন চক আবে আহি গ'ল তেজপুৰৰ পৰা আবে তেজপুৰৰ পৰা কেতিয়া আহিলা মই তোমাৰ কালি 6টা মানত পাইছোঁ কালি 6টা মানত পাইছা হয় নাই বাকী ইয়ালৈ আহি কেনেকুৱা লাগিছে ভাল লাগিছে আকৌ নিজৰ জেগালৈ আগৰ একদম পৰিৱেশটোলৈ মনত পৰি গৈছে আচ্ছা আচ্ছা মোৰ আগৰ বন্ধুক লগ পাই গৈছোঁ বঢ়িয়া 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 বাকী তাকে সেইটো ঠিক হৈ গ'ল বাকী এতিয়া বাইকখন অলপ ধুই লওঁ বুলি ভাবিছোঁ যিহেতু ইয়াত মটৰ চিষ্টেমটো ভালকৈ আছে ইয়াত ধুনীয়াকৈ ধুই মেলি পেলাই আৰু ওলাওঁ ক'বলৈ ভাল জেগাটোলৈ বুলি চাই থাকক গাইছ সেইটো অন কৰি দিলোঁ যিহেতু হাতে দিবলৈ ভয় লাগে কাৰেণ্ট চাৰেণ্ট লাগি যায় বুলি মটৰ দি দিলোঁ আৰু এইটো পাৰিবলৈ পানী ওলাব চাই থাকক এইখিনিতে নিজৰ বাইকখন ধুই মেলি হৈ গ'ল আপোনালোকে দেখিবলৈ পাইছে পূৰা চফা হৈ গ'ল ভাল লাগে নিজৰ যেনেহ'লেও এনেকৈ চফাকৈ বাইকখন ৰাখিলে এতিয়া চাওঁ ক'লৈ যাওঁ ধুনীয়াকৈ এবাৰ ওলাই যাওঁ আৰু ঘৰটো এতিয়া মই ৰিভিল নকওঁ বৰ্তমান অলপ টাইম লৈ লওঁ তাৰপিছত এদিন ভালকৈ আপোনালোকক ঘৰটোতো কৰাই ল'ম যিদিনাখন ঘৰ কমপ্লিট হ'ব সেইদিনাখন ফাৰ্ষ্ট টুৰটো আপোনালোকক কৰাম গাইছ চাব আপোনালোকে এতিয়া বৰ্তমান দেৰি কৰি থাকোঁ বলক গাইছ বাই বাই বন্ধুসকল চবফালে যিহেতু পুলিচ ওলালে সেইকাৰণে আমি নিজৰ ৰাস্তাটো সলাই পেলাই আমি শ্মশানৰ কাষৰ ৰাস্তাটোত ওলাইছোঁ বন্ধুসকল ফাইনেলি পাই গ'লো সেই নিশ্চয় নগৰলৈ যিটো জেগালৈ মই আগতে বহুতবাৰ ভ্লগ কৰিছোঁ কিন্তু বহুত দিন অহা হোৱা নাছিল ইয়ালৈ যিহেতু ইয়ালৈ আহি আপোনালোকে দেখিবলৈ পাইছে আঘোণৰ পথাৰ কি ধুনীয়া লাগিছে দেখিবলৈ পাইছে গাইজ মানুহলৈকে শস্যবোৰ আপোনালোকে শস্যবোৰ কাটি আছে এটা মানে খুব ধুনীয়া পৰিৱেশ হয়তো আপোনালোক বোলো দেখুৱাওঁ বোলো দেওবাৰ বুলি আমি কি কৰিলোঁ আজি ব্লগটোত আজি ইয়াতে এনেই ওলাই আহিলে অলপ চাইছোঁ জেগা দেখাব এই জেগাটো আমি বহুতবাৰ অহা হৈছে আপুনি দেখিবলৈ পাইছে আবৰি আছে মোৰ লগত ইয়াতে অকণ দেৰি ৰুম গাইছ লাহেকৈ আৰু আবেলি আৰু প্লেন আছে কিন্তু এতিয়া অলপ দেৰি ইয়াত ৰৈ পেলাই আৰু ধুনীয়াকৈ পৰিৱেশটো অলপ লৈ লওঁ তাৰপিছত আমি যাম আৰু বন্ধুসকল মোৰ আবেলি বিয়াখনো আছে নতুন লগত দেখুৱাম কিন্তু এতিয়া আমি ধুনীয়াকৈ অলপ পৰিৱেশটো লৈ লওঁ ইয়াত তাৰপিছত আমি গৈ থাকিম লাহেকৈ চাই থাকোঁ গাইছ অকল বাইকখন ইয়াত থৈ পেলাই আঘোণৰ পথাৰখন বোলো অলপ ফুৰি আহোঁগৈ চাওঁ বোলো আজি পথাৰখন কেনেকুৱা লাগিছে তেনেকৈ আমাৰ যিখিনি আমাৰ টাউনৰ মানুহ তেনেকৈ ওলাই অহা নহয় ন মানে ধৰি লওক এনেকৈ আমি প্ৰকৃতিখন আমি ওচৰৰ পৰা নাচাওঁ ন আজি বোলো আজি ভালকৈ চাওঁ তাকে আপোনালোকেও দেখুৱাই থাকিম চাই কওকচোন এইবোৰ ধান চানবোৰ কাটি পেলাই হৈ গ'ল এইটো মুঠা মাৰি থৈছে এইবোৰ লাহেকৈ নিজৰ ঘৰলৈ নিব আৰু চাউলবোৰ উৎপত্তি কৰিব
আৰু বন্ধুসকল সেইফালৰ পৰা ধুনীয়াকৈ এটা জেগা চাই আহিলোগৈ, আপোনালোকে দেখিবলৈ পাইছে। সেই পাৰলৈকে আমি গ'লোঁ। ভাল লাগিল গাঁৱলীয়া পৰিৱেশটো চাই পেলাই। লাহেকৈ ঘৰৰ অভিমুখে যাওঁ। আপোনালোকে আবেলি দেখাম, আবেলি আমি ক'লৈ যাম বা কি কৰিম চাই থাকিব আপোনালোকে গাইজ ভিডিঅ'টো লাষ্টলৈকে। বন্ধুসকল গুড ইভিনিং। মই ওলালোঁ এতিয়া বিয়ালৈ বুলি। আপোনালোকে যে আগবেলা কৈছিলোঁ কি এখন মোৰ পাছবেলা বিয়া আছে, তালৈ বুলি ওলালোঁ। এতিয়া কাৰ বিয়া আপোনালোকক ইয়াত নকওঁ, তাত আপোনালোক গৈ পেলাই মানুহজনো চিনাকি কৰি দিম আৰু দেখুৱাম বিয়া পৰিৱেশটো আজি। চাওঁ তালৈ কি হয়গৈ, গৈ থাকোঁ বলক গাইজ। বন্ধুসকল এতিয়া আমি ওলালোঁ বিয়ালৈ বুলি। মূৰত আছে আবিৰ আৰু এতিয়া আমাৰ আৰু এটা লগৰ আছে বেদান্ত বুলি, তাক এতিয়া উঠাই লৈ পেলাই আমি যাব পাৰিম ডাইৰেক্ট বিয়ালৈ বুলি। চাই থাকক গাইজ, পৰিৱেশটো দেখুৱাই আপোনালোকৰ ৰাস্তা দেখুৱাই দেখি চাই থাকক। আমি বৰ্তমান পাই গ'লো বেদান্তৰ ঘৰৰ বাহিৰলৈ। আপোনালোকে দেখিবলৈ পাইছে বেদান্ত ওলাই পেলাই ৰেডি হৈ আছে পুৰা। আৰু এতিয়া প্ৰজ্ঞান আৰু অংশুল আহি আছে, তাৰপিছত আমি লাহেকৈ ওলাব পাৰিম বিয়ালৈ বুলি। আপোনালোকে দেখুৱাই থাকিম ৰাস্তাত কি কি হয় নহয়, চাই থাকক গাইজ। কয়লা বাবা কি কয়লা বাবা কি কয়লা বাবা গাইজ আমাৰ আহি গ'ল প্ৰজ্ঞান আৰু অংশুল। মই যে কৈছিলোঁ আহি আছে বুলি ৰাস্তাত। তাই কয়লা বাবা এণ্ড অংশুল। বেদান্ত ৰেডি, ৰাবি ৰেডি, বলক গাইজ আমি দেৰি নকওঁ, গৈ থাকোঁ। কয়লা বাবা কি কয়লা বাবা কি। আৰু বন্ধুসকল আমি সেই ৰাস্তাটো পাই গ'ল যিটো ফালৰ পৰা যাব পাৰোঁ আমি টাই আহোম বিবাহ ভৱনলৈ। আৰু বন্ধুসকল বৰ্তমান আমি পাই গ'লোহি বিবাহ ভৱনলৈ। বাহিৰত দেখিছে এইফালে আছে বিবাহ ভৱনটো। এতিয়া গোটেইকেইটা মানুহ পাই গ'লহি। ধুনীয়াকৈ ভিতৰলৈ গ'লে দেখুৱাম কি হয় কি নহয়, চাই থাকক গাইজ। গাইজ আমাৰ মাজত আহি গ'ল মিহিৰ। এতিয়া মই আজি কৈ আছোঁ মিহিৰৰ বিয়া নহয়, মিহিৰৰ কাৰ কোন? মোৰ জেঠাই ল'ৰা বিয়া। আচ্ছা আচ্ছা, ইয়াৰ ভিনদেউ। গাইজ বঢ়িয়া কফি কাপ খাইছোঁ, লগতে পকৰি কিহেদি বনাইছোঁ পকৰিটো? ভিডিঅ' বনাব লাগে সেইটো বনাইছে। অঁ কি বনাইছে? সেইটোৱে বৰ হাঁহি আছা। চাহ বঢ়িয়া চাহ নহয় কফি এইটো। গাইজ বেছি দেৰি কৰি নাখাওঁ, বলক পৰাপত খাবলৈ যাওঁ। এতিয়া খাবলৈ মাতিলে বলক গাইজ। পুৰা খানাটো লৈ লৈ ফুল্লি লোডেড। দেখিবলৈ পাইছে কিমান কিমান খাইছে। কয়লা বৈছে, কয়লা মানপিয়ে আবিয়ে বহুতখিনি লৈছা দেই। ধুনীয়াকৈ খাই মেলি আপোনালোকক দেখুৱাই আছোঁ, চাই থাকক। বন্ধুসকল আমাৰ দিলে খাই বৈ হৈ গ'ল। দেখিবলৈ পাইছে এতিয়া আমি বিয়া খাব ওলালোঁ। বাকীটা লৈ কথা চথা পাতি আছে কিবা কিবি। মিহিৰ বাই বাই, লগ পাম তেতিয়াহ'লে। লগ পাম যে মিহিৰ। Thank you guys for coming to my brother's wedding.
Thank you. Thank you. Thank you for coming. Thank you. Thank you for coming. Thank you for coming. Thank you for coming. Thank you for mostly welcome. আৰু গাইজ তেতিয়া আমি আহি গ'লোঁ শ্লোগান কেফেলে দেখিবলৈ পাইছে মোক ঠিক দিছে আৰু গাইজ ইয়ালৈ আহিছোঁ মানে বিশেষ কাৰণত কাৰণ কি ইয়াত আমি জুই খুৱাম বুলি আহিছোঁ চাওক গাইজ দেখুৱাই আছোঁ আপোনালোকক এইখন তোমাৰ হেৰি নহয় PCM IP আছিলে মই অকল IP আছিলে তোমার আকাশ মোরে গান যদি সুরে হয় মোরে গান যদি সুরে হয় তোমার বনত রব মোর মিনতি তরা হয় যদি তোমার আকাশ আৰু গাইজ আমি এতিয়া ওলালোঁ শ্লোগানৰ পৰা আৰু যিহেতু আমাৰ ৰাতি 9টামান বাজিলে প্ৰায় সেইবাবে মই ওলাই আহিলোঁ আৰু আজি দিনটো আপোনালোকে দেখুৱাবলৈ চেষ্টা কৰিলোঁ কি মই দেওবাৰ দিনটাত ইউজুৱেলি কি কৰোঁ মানে তেন্তে গাইজ এইকেইটা ব্লগটো ৰাখিছোঁ যদি গাইজ ভিডিঅ' চাই ভাল লাগিল লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিব বুলি আশা ৰাখিলোঁ গাইজ তেনে গাইজ আপোনালোকৰ নেক্সট ব্লগত পুনৰবাৰ লগ পাম তেতিয়ালৈকে বাই বাই টাটা চি ইউ ইন দ্য নেক্সট ব্লগ বাই বাই গাইজ